নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষকসকলৰ বাবে এটা ভাল খবৰ। কেৱল ইয়াই নহয়, লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1500 টকা। আপুনিও পাব পাৰে 1500 টকা আপোনাৰ বেংক একাউণ্টত। আপুনি পাবনে নাই এতিয়া আপুনি চাই লওক। কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত মহিলাসকলৰ 10,000 টকা, লগতে 10,000 কৃষকৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বাম্পাৰ অফাৰ, কৃষকে দিব নালাগে বিজুলী বিল। নিৰ্বাচনৰ পূৰ্বেই মহিলাসকলৰ বাবেও এটা ভাল খবৰ আহিলে। মহিলা কৃষকৰ বাবে আহি আছে বিশেষ আঁচনি। কৃষকক ৰেহাই দিয়া হ'ব বিদ্যুৎ বিল। হয়, আপুনি ঠিকেই শুনিছে, যিসকল PM কিষাণৰ হিতাধিকাৰী আছে সেইসকল ব্যক্তিক সম্পূৰ্ণকৈ ৰেহাই প্ৰদান কৰা হ'ব। কৃষিৰ বাবে প্ৰতি হেক্টৰ মাটিত 5,000 টকাৰ বোনাছো দিয়া হ'ব। হয় বন্ধুসকল, প্ৰতি হেক্টৰত 5,000 টকা বোনাছ প্ৰদান কৰিব। দৰিদ্ৰ পৰিয়ালক বছৰত 3টাকৈ বিনামূলীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব। 21ৰ পৰা 60 বছৰীয়া মহিলাক প্ৰতি মাহে দিয়া হ'ব 1,500 টকাকৈ। পেট্ৰল ডিজেলৰ পৰা 3% VAT হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 10,000 মহিলাক ই ৰিক্সা ক্ৰয়ৰ বাবে দিব ধন। হয় বন্ধুসকল, যদি আপোনাৰ ই ৰিক্সা প্ৰয়োজন বা আপুনি একেবাৰে দৰিদ্ৰ পৰিয়াল, তেনে ক্ষেত্ৰত কিন্তু 10,000 মহিলাক ই ৰিক্সা ক্ৰয়ৰ বাবে চৰকাৰে প্ৰদান কৰিব টকা। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ 4 মাহ আৰু নিৰ্বাচনৰ পূৰ্বেই অন্তিমখন বাজেট দাখিল শিন্দে চৰকাৰৰ। নিৰ্বাচনীমুখী বাজেটৰে এইবাৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা চৰকাৰৰ। শিন্দে চৰকাৰৰ বাজেটক লৈ দেশজুৰি এতিয়া চৰ্চা। নিৰ্বাচনৰ পূৰ্বেই মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিলে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। চ' বন্ধুসকল, আচলতে শিন্দে চৰকাৰে যিখন বাজেট দাখিল কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নীতিক লৈ সদনত হুলস্থুল, কিয়নো মাইক বন্ধ কৰি দিয়া হল ৰাহুল গান্ধীৰ আৰু ইয়াৰ পিছতে হুলস্থুল প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে সদনত। ৰাহুল গান্ধীৰ ভাষ্যৰ মাজতেই বন্ধ কৰি দিয়া হল মাইক। নীট পৰীক্ষাক লৈ চৰকাৰৰ সৈতে আলোচনাৰ আহ্বান জনাইছিল ৰাহুল গান্ধীয়ে। চৰকাৰৰ সৈতে ধনাত্মক আলোচনা কথা কৈ আছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ ভাষ্য শেষ নহওঁতেই বন্ধ কৰি দিয়া হল ৰাহুল গান্ধীৰ মাইক। আৰু মাইক বন্ধ কৰি দিয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত পুনৰ ভিডিঅ' টুইট কৰিলে ৰাহুল গান্ধীয়ে। 7 বছৰত 70 বাৰকৈ প্ৰশ্ন কাকত ফাদিল হৈছে। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা হৈ আছে। আৰু এয়া কেৱল চৰকাৰৰ বিষয় নহয়, দেশৰ শিক্ষাৰ্থীৰ বিষয়। বিজেপি চৰকাৰৰ দিনত কোটি কোটি টকাত বিক্ৰী কৰা হৈছে প্ৰশ্ন কাকত। সদনত ৰাহুল গান্ধীৰ ভাষ্যৰ মাজতে বন্ধ কৰি দিয়া হল মাইক আৰু ইয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে সদনত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুগুলধৰ বৰষুণৰ আগজাননী জাৰি কৰিছে। 13 জুনলৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা? বৰষুণৰ অৱস্থা সৃষ্টি হৈছে নেকি? ৰাজ্যৰ 13 জুনলৈ মুগুলধৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণিৰ পূৰ্ণ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 3 ঘণ্টাৰ ভিতৰত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়ত বতৰে ল'ব কাল ৰূপ। কামৰূপ মেট্ৰ', নলবাৰী, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁৱত ভয়ংকৰ বৰষুণ হোৱাৰ সম্ভাৱনা। কামৰূপ, কোকৰাঝাৰ, চিৰাং, ধুবুৰীত বৰষুণ বজ্ৰপাতৰ আগজাননী জাৰি কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুগুলধৰ বৰষুণ। ৰাজ্যৰ 13খন জিলালৈ মুগুলধৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেবিনেট নে খাদ্য মেলা, নলবাৰীৰ আয়ুক্তক ধমক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নলবাৰীত অনুষ্ঠিত কেবিনেটৰ খাদ্য তালিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰীগৰাকী। নলবাৰী জিলা আয়ুক্তক পত্ৰযোগে ধমক দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বাৰে বাৰে নিৰ্দেশনা দিয়াৰ পিছতো কথা নুশুনাত আয়ুক্তৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ নিৰামিষ খাদ্যৰে আপ্যায়নৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু কেবিনেটৰ নামত ভোজনৰ বিলাসিতা দেখি ক্ষোভিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30ৰ পৰা 35 বিধ ব্যঞ্জনেৰে মন্ত্ৰীসকলক আপ্যায়ন কৰিছিল আয়ুক্তই। নলবাৰীত অনুষ্ঠিত কেবিনেটৰ খাদ্য তালিকাক লৈ অসন্তুষ্ট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এয়াৰটেলৰ গ্ৰাহক লৈ দুখৰ খবৰ, কিয়নো এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিলে এটা বেয়া খবৰ। জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাথমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধি সকলো প্লানৰ নিৰিখ। এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লানৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে। প্ৰিপেইড আৰু পোষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতো বৃদ্ধি পাব দাম। 3 জুলাইৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেলৰ ৰিচাৰ্জ। এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে হাহাকাৰময় পৰিস্থিতি। কোনটো প্লেনৰ কিমান বৃদ্ধি নিৰিখ কৰা হৈছে। এয়াৰটেলৰ 28 দিনৰ 179 টকা প্লেনৰ দাম হ'লগৈ 199 টকা। কেৱল এয়াই নহয়, বছৰেকীয়া ডাটা পেক আৰু পোষ্টপেইড সকলোৰে বৃদ্ধি পাব নিৰিখ। বহুল ব্যৱহাৰ 96 দিনৰ 479 টকা প্লেনৰ দাম হ'লগৈ 579 টকা। কেৱল এয়াই নহয়, 84 দিনৰ 455 টকা প্লেনৰ দাম হ'বগৈ 509 টকাকৈ। সদ্য ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'লগৈ 22 টকাকৈ। 28 দিনৰ 299 টকাৰ প্লেনৰ দাম হ'লগৈ 339 টকাকৈ। এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল এটা বেয়া খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ দোকানীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীসকলে লওক এই সুবিধা। ৰেচনৰ দোকানীৰ বাবে আহি গ'ল এটা নতুন নিয়ম। দীৰ্ঘদিন ধৰি ৰেচনৰ দোকানীয়ে ভাত্তা পোৱা নাই নেকি? শীঘ্ৰেই ৰেচনৰ দোকানীসকলৰ বাবে আহিব ভাল খবৰ। চৰকাৰৰ তৰফৰ পৰা মোকলাই দিয়া হ'ব পাৰে ধনৰাশি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিব অন্ন সেৱা সপ্তাহ। এই সময়ৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচন। ফিংগাৰপ্ৰিণ্ট দি আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচনসমূহ। ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ। হিতাধিকাৰীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। 1800345369 নম্বৰত আপুনি দিব পাৰিব অভিযোগ, অথবা আৰু এটা নম্বৰ হৈছে 1967 নম্বৰত দিয়ক আপুনি অভিযোগ। যদি আপোনাৰ কিবা অসুবিধা হৈছে তেনে ক্ষেত্ৰত এইকেইটা নম্বৰত দিব পাৰিব আপুনি অভিযোগ। পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 7 জুলাইৰ আগতে কৰি লওক ই-কেৱাইচি পৰীক্ষণৰ বিশেষ কাৰ্যসূচী, কিয়নো 28 তাৰিখলৈকে কিন্তু অন্তিম সময়সীমা দি আছিলে। অৱশেষত সময়সীমা বৃদ্ধি কৰা হৈছে। এতিয়া কিন্তু 7 জুলাইৰ আগতে কৰিব লাগিব আপোনাৰ ই-কেৱাইচিৰ কাম সম্পূৰ্ণ। যদি আপোনাৰ ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ কামটো কৰা নাই, অতি শীঘ্ৰ আপুনি কৰি লওক ই-কেৱাইচিৰ কাম। আৰু ই-কেৱাইচিৰ কামটো আপুনি কেনেকুৱাকৈ কৰিব? সুলভ মূল্যৰ দোকানত গৈ আপুনি যাৰ পৰা ৰেচন সংগ্ৰহ কৰে তাতে গৈ আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব। প্ৰতিজন ব্যক্তিৰে আঙুলিৰ চাপ দিব লাগিব ই-পছ মেচিনৰ দ্বাৰা। যদি আপুনি নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি ৰেচন নাপাব, আপুনি ৰেচনৰ পৰা বঞ্চিত হৈ পৰিব। চৰকাৰে কিন্তু সময়সীমা বৃদ্ধি কৰি দিছে। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই, 15 লাখ মহিলাই পাব নতুনকৈ ৰেচন কাৰ্ড। আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব? যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.